বিহু বিহু বিহুতি বিহু বিহু ভোগালী মাঘ বহাগতে বহাগতে ধেমালি এইটো চহৰীকতা গাঁওখনৰ এটা পৰম্পৰা আৰু এইটো আমি দেখাৰ পৰা আমাৰ ককা আজু ককাৰ দিনৰ পৰা যে অসমীয়া বিহুৰ যি অসমীয়া মাঘ বিহু ভোগালী বিহু এই বিহুক সদায় ঐক্যবদ্ধভাৱে পালন কৰি আহিছে ই আজি ব্যতিক্ৰম নহয় গতিকে এই ভোগালী যি বিহু এই বিহুক পৰম্পৰাগতভাৱে মানি অহাটোৱে আমাৰ এই জনগোষ্ঠীটোৰ লগতে এই গাঁওখন এই সমাজখনক একত্ৰিত কৰি ৰাখিছে গতিকে এইবাৰো পৰম্পৰাগতভাৱেই ভোগালী বিহু উদযাপন হ'ব কিন্তু সমান্তৰালভাৱে ইয়াতে আমি বিহুখনৰ লগতে মেজিৰ লগতে সকলো ৰাইজে এসাঁজ খোৱা আৰু মেজি ঘৰক বা ভেলাঘৰক আমি আচলতে সকলো ৰাইজত পৰিচয় কৰাই দিয়াৰ মানুহে আজি নতুন চামৰ ওচৰত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আচলতে তেনেধৰণে ভেলাঘৰ সজা হৈছে আজি ইয়াতে আমাৰ যি মানে আদৰণি গেটৰ কাৰণে এখন ইণ্ডিয়া গেট তৈয়াৰ কৰা হৈছে এইটো আচলতে মানে নতুন প্ৰজন্মক নতুন ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক যাতে তেনেধৰণৰ সৃষ্টিশীল মনেৰে বিহুখনক আগুৱাই নিয়ে এই কথাখিনি চিন্তা কৰি আচলতে এই বিহুখন আয়োজন কৰা হৈছে কিমান ৰাইজে একেলগে গাঁওখনৰ দুটা চুবুৰী আছে এখন উজনি চুবুৰী ৰাইজে উজনি ভাগে আৰু নামনি চুবুৰী ৰাইজে নামনি ভাগে প্ৰতি বছৰে আচলতে মানে এই ভোগালী বিহু উদযাপন কৰি আহিছে ইয়াতে আমাৰ মানে উজনি চুবুৰী যিমানখিনি মানুহ আছে সকলোৱে একেলগতে মিলিত হৈ ইয়াতে আচলতে ভোজ ভাত বা এই বিহুটো উদযাপন কৰা হয় ঠিক তেনেকৈ নামনি চুবুৰীও তেনেকৈ ধৰণে কৰে ইয়াতে কিন্তু চুবুৰী হিচাপে বেলেগ হ'ব পাৰে কিন্তু মানুহখিনি সদায় একেলগতে কাম কৰি আহিছে সদায় একেলগতে মানে সমাজৰ লগত চলি আহিছে ৪৫ ঘৰে আয়োজন চলোৱা হয় উজনি চুবুৰী বুলি তাৰপিছততো এনেকৈ গোটেই গাঁওখনে নহয় হেৰিয়ে হয় খোৱা বোৱা গোটেইখিনি মিলিজুলি তেনেকৈ আয়োজন কৰা হয় আৰু বছৰেকৰ মূৰত প্ৰতি বছৰে ভোগালী বিহু বুলি হাঁহ কোমোৰা চব থাকে গাহৰি মাছ আদি কৰি গোটেইবোৰে আৰু যিখিনি হেৰি হয় গোটেইবিলাক আয়োজন হয় তেনেকৈ খোৱা হয় মিলিজুলি সকলোৱে কৰি মেলি আজি যেনেকৈ দেখিছে তেনেকৈ সেইদিনাও তেনেকৈ খোৱা হয় ভেলাঘৰটো বৰ ধুনীয়াকৈ বনাইছে আপোনালোকে ভেলাঘৰটো গোটেই সকলো ৰাইজে কষ্ট কৰি বনোৱা হৈছে আৰু নমস্কাৰ আপোনালোকক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আপোনালোকে নিশ্চয় দেখিছে আমি এইবাৰ বিহুটো অলপ মানে ব্যতিক্ৰমী ধৰণে সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছোঁ ব্যতিক্ৰমীভাৱে সজোৱা এটাই আমাৰ প্ৰচেষ্টা প্ৰত্যেকজন মেম্বাৰ প্ৰতিটো ল'ৰা ছোৱালী যাতে আমাৰ ইয়াৰ পৰা কিবা এটা বাৰ্তা লৈ যায় আৰু এই বিহুখনত আমাৰ এটা থিম আমি এইবাৰ গ্ৰহণ কৰিছোঁ যাতে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰক ছেফটি গছ ৰক্ষা কৰক এইটো এটা বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ আৰু লগতে আমাৰ এই বিহুখনিত প্লাষ্টিক মুক্ত বিহু অনুষ্ঠানটো কৰিব বিচাৰিছোঁ কেৱল আমি আখৰকেইটা থাৰ্মোকলৰ বাদে অন্য প্লাষ্টিক আমি ইয়াত ব্যৱহাৰ কৰা নাই আমি খোৱা বোৱাৰ বিলাকো কলপাতেৰে কলৰ পতুৰাৰে আমি ব্যৱহাৰ কৰিম আৰু এই অনুষ্ঠানটোত আমাৰ উজনি চুবুৰী সকলো ব্যক্তিয়ে একদম মানে উল্লাসেৰে নিজৰ আন্তৰিকতাৰে আহি নিজৰ কামখিনি কৰিছে এই চেগতে মই প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যকে আমি আন্তৰিক ধন্যবাদ নিবেদিছোঁ মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ কণ উঠি অহা ল'ৰা ছোৱালীসকলে এটা সুন্দৰ যাতে বাৰ্তা কঢ়িয়াই লৈ যায় মিলা প্ৰীতিৰ ভাৱ সমন্বয়ৰ ভাৱ লৈ যায় সেয়াই মোৰ আশা আৰু এই বিহুত আমি যেনেধৰণে আয়োজন কৰিছোঁ আজি আমি প্ৰস্তুতি ইতিমধ্যে প্ৰায় যুদ্ধকালীন গতিত হৈ আছে এই প্ৰস্তুতি আৰু 2 দিনতে আমাৰ সম্পন্ন হ'ব তাৰপিছত আমাৰ মেইন বিহুটো আহিব সেই বিহুটোতো আমি আশা ৰাখিছোঁ প্ৰত্যেকজন ব্যক্তিয়ে যাতে ইয়াত আন্তৰিকতাৰে অংশগ্ৰহণ কৰে এইখিনিকে ক'লোঁ মই ধন্যবাদ